हेलो गाइस की खबर আপোনালোকৰ স্বাগতম মোৰ নতুন এটা ভিডিঅ'লৈ মই আজি আছো পাৰ্কিং আৰু যেহেতু আমাৰো গাড়ী দুটা লুট হৈ গ'ল এখন ভাস্কৰদা গাড়ী আৰু সেইখন আমাৰ গাড়ী আৰু আমাৰ ইয়াত মানে সৰু সুৰা আজি পাৰ্টি বুলিয়ে ক'ব লাগিব আমি 6 জন আছিলো মানুহ আৰু এইফালে দাদাহঁতে ভোট জলকীয়া আৰু খাচী মাংস অলপ লৈ আহিলে আৰু এইফালে মছলাও খুন্দি আছো গাইস গৰম মছলা পাঁচফোৰণ আৰু এইফালে মোৰ সব বস্তু যোগাৰ হৈ গ'ল পিয়াজ হওক বা মাংসই হওক আৰু এইফালে মানে বস্তু কি দিবলগীয়া আছিল সব কাটি ৰেডি গাইস ভোট জলকীয়াটো চাওক না ইমান ধুনীয়া ওয়াও গাইস আৰু যেহেতু তেল গৰম হৈ গ'ল আৰু পিয়াজটো দি দিয়া হৈ গ'ল মানে 1 কেজি মাংসত কমসে কম আধা কেজিটো পিয়াজ দিবই লাগে দে গাইস খাচী মাংস বনালে আৰু ধুনীয়াকৈ এনেকৈ পিয়াজটো ভাজি যেতিয়ালৈকে পিয়াজটো মানে আধা সিজি নাযায় তেতিয়ালৈকে ধুনীয়াকৈ পিয়াজটো এনেকৈ ভাজি ল'ব আৰু পিয়াজটো ভাজি হোৱাৰ পিছত গাইস মই পানী ল'বলৈ ওলাই আহিলোঁ এই ছাগলীটো মানে মোৰ জীৱনটো যেনেকৈ আন্ধাৰ ইয়াৰ জীৱনটো আন্ধাৰ সেইকাৰণে কি ক'ম আৰু আকৌ আহিলোঁ ময়ো পানী ল'বলৈ আহি দেখিলোঁ ধুনীয়াকৈ বনাই আছে মানে আৰু এনেকৈ দি দিলে আপোনাৰ কিবা আদা আৰু নহৰু খুন্দা আছিলে তো তেলতে দি দিলে পিয়াজটো সিজিলে পিয়াজটো সিজাৰ পিছত ধুনীয়াকৈ দি দিলে তেলতে ভাজি আৰু এনেকৈ পিয়াজটো ভাজি মানে যেতিয়া হৈ গ'ল তাৰপিছত ধুনীয়াকৈ মাংসটো দি দিব এনেকৈ আমাৰ মাংস আনিছিলে জানো দাদাবিলাকে কিমান আনিছে কি আনিছে দুটা দাদা আমাৰ তিনিটা দাদাক আমাৰ বুবু দাদা আৰু এইফালে ভাস্কৰ দা গৈছিলে আৰু এইফালে আছে দাদা আমি 6 জন আছোঁ টোটেল মানুহ আৰু ধুনীয়াকৈ এনেকৈ মাংসটো বনাই আছে গাইস কি ক'ম আৰু আও গাইস আৰু ধুনীয়াকৈ এনেকৈ লৰাই থাকিব মানে খাচী মাংস বনোৱাৰ সময়ত সদায় 1 মিনিটৰ মূৰে আপুনি এনেকৈ ধুনীয়াকৈ লৰাই থাকিব আৰু যিমান লৰাই থাকিব যিমান ভাজি থাকিব চব্জিটো মানে সিমানেই মানে সোৱাদ হৈ গৈ থাকিব মানে গাইস আৰু যেহেতু আমাৰ দাদাই ধুনীয়াকৈ বনাই সেইকাৰণে আমাৰ দাদাকে বনাব দিয়া হ'ল নহ'লেতো ময়ে বনালোহেঁতেন আৰু প্ৰায়ভাগ মানে এনেকৈ বনালে আমাৰ দাদাই বনায় নহ'লে দাদাই কেতিয়াবা আমনি লাগিলে মই বনাওঁ আৰু প্ৰায়ভাগতো ময়ে বনাওঁ বাৰু কিন্তু আমাৰ দাদাই বনালে মানে বেছি সোৱাদ হয় মানে গাইস কি ক'ম আৰু যিহেতু ভাজি হৈ গ'ল আৰু এইফালে মছলা খুন্দি থোৱা আছিলে দেখিছিলেই ধুনীয়াকৈ মছলাকেইটা দি দিলোঁ গাইস লং ইলাইচি আৰু ডালচিনি আৰু আপোনাৰ এইটো কি বুলি কয় মানে যি দিব লাগে আৰু মিট মছলা গৰম মছলা আপোনাৰ আৰু ধুনীয়াকৈ এইটো হালধি মই ষ্টিং বটলতে ভৰাই থৈ দিছোঁ আৰু ধুনীয়াকৈ তাৰপিছত হালধি মানে নিজৰ আন্দাজত আপোনালোকে ধুনীয়াকৈ দিব যি বস্তু মানে নিজৰ আন্দাজমতে দি আৰু এনেকৈ কি দিছোঁ ভালকৈ চাই লওঁ আৰু তাৰপিছত দি আদায় হোৱাৰ পিছত ধুনীয়াকৈ এনেকৈ লাৰি থাকিব মানে দেখিছেনে কিমান মানে তেল ওলাইছে তেলো আনিছিলে আজি মানে খাচী মাংসটো তেলো আনিছিলে ধুনীয়াকৈ তো তেলো ওলাইছে আৰু তেল দিছেও ভালেমানখিনি তেল দিছে আৰু দেখিছে মানে ইমান ধুনীয়া হৈ গৈ আছে মাংসটো মানে যিমানে সিজি গৈ থাকিব এইটো আমাৰ দাদা এইজন দাদাটোৰ লগতে মই আছোঁ বৰ্তমান আৰু এইফালে ভোট জলকীয়া 4টা কাটি কিনি দি দিলোঁ গাইস জাল হ'লেও হ'ব আৰু নহ'লেও আৰু কি কৰিম আৰু ময়ো এনেকৈ কৰি থাকোঁতে ভোট জলকীয়া মই গোটেই সোপা ধুই ল'লোঁ গাইস মানে ভোট জলকীয়াটো মোক আচাৰ বনাব বুলি কৈছে মানে দাদাই তো সেইকাৰণে ভোট জলকীয়াটো ধুনীয়াকৈ ধুই ল'লোঁ দেখিছে বৈয়ামো ধুলোঁ এইফালে ভোট জলকীয়াও ধুলোঁ এইটো আচাৰ বনাম আৰু যিহেতু এতিয়া ইয়াত চাওক এইটো ওলকবি আৰু আলুটো দি দিয়া হৈ গ'ল মাংসটো কাৰণ আধা সিজিলে তো সেইকাৰণে আলুটো আৰু ওলকবিটো দি দিলোঁ ধুনীয়াকৈ আজি ওলকবিৰ লগতে বনাম বুলি ক'লে তো পানী অলপ দি কিনি ধুনীয়াকৈ মানে এনেকৈ লৰাই আছোঁ আৰু নিজৰ আন্দাজমতে এনেকৈ ধুনীয়াকৈ পানী দি গাইস কি ক'ম আৰু আমাৰ চব্জিও উতলিবলৈ হৈ গ'ল আৰু গাইস ধুনীয়াকৈ চব্জিও উতলি গ'ল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ফ'ল'টো কৰিব নাপাহৰিব গাইস দেই আৰু চব্জিটো বোলে জাল নহ'ব বোলে সেইকাৰণে আৰু 2টা ভোট জলকীয়া দি দিলোঁ গাইস দেখিছে চব্জিটো চাইছিলোঁ মানে জাল হোৱা নাই সেইকাৰণে আৰু 2টা ভোট জলকীয়া দি দিলোঁ যি হ'ব দেখা যাব আৰু তো ধুনীয়াকৈ ভোট জলকীয়া দি দিলোঁ গাইস আৰু আমিও ভাত খাবলৈ হৈ গ'ল কি কওঁ আৰু ভাত খাই হৈ গ'ল আমাৰো মই ভিডিঅ'টো বনাব নাপালোঁ গাইস বেয়া নাপাব কাৰণ অলপ কাম বন আছিলে যে সেইকাৰণে ভিডিঅ' কৰা নহ'ল আৰু এতিয়া আমিও মানে গাড়ীও লুট হৈ গ'ল যিহেতু আমিও আগবাঢ়িব লাগে তো সেইকাৰণে আমিও আগবাঢ়োঁ ব'লক গাইস